सोनोवाल का हमला, भाजपा के लिए मांगा समर्थन। बड़खला केंद्रीय मंत्री सर्बानंद सोनोवाल ने बड़खला के डोलू में भाजपा प्रत्याशी किशोर नाथ के समर्थन में प्रचार करते हुए कांग्रेस प्रति का हमला बोला। उन्होंने कहा कि कांग्रेस अब केवल मीडिया में ही जीवित है, जनता के दिलों में उसकी जगह नहीं रही। सोनोवाल ने नरेंद्र मोदी सरकार के विकास कार्यों की सराहना करते हुए दावा किया कि 55 साल में कांग्रेस जो नहीं कर सकी वह भाजपा ने 15 साल में कर दिखाया। उन्होंने आत्मनिर्भर बराक, असम और भारत के निर्माण के लिए भाजपा को भारी स्वागतम भाई, स्वागतम सर्वानंद जी, स्वागतम नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, अमित शाह जिंदाबाद, अमित शाह जिंदाबाद। চিন্তাত কোনো দৰকাৰ নাই। তেওঁলোকে কেৱল সংবাদ মাধ্যমৰ যোগেদিয়ে জীয়াই আছে, মানুহৰ হৃদয়ত নাই। কাৰণ 55 বছৰে তাহাঁতক মানুহে সুযোগ দিলে চৰকাৰ চলোৱা, কিন্তু তেওঁলোক টোটেল বিফল হ'ল। কাৰণ তেখেতৰ 55 বছৰ শাসনত থাকি বৰাক উপত্যকাত এটা ভাল পকী ৰাস্তা বনাব নোৱাৰে, হয়নে? আজি মেডিকেল কলেজ এখনৰ পৰা দুখন হ'ল, এগ্ৰিকালচাৰ কলেজ, বিভিন্ন ধৰণৰ অত্যাধুনিক ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আজি সামন্তভাৱে দিছপুৰৰ দৰে ইয়াত বৰাক উপত্যকা ৰাইজে মিনি ছেক্ৰেটাৰীৰ যোগেদি সেৱা উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, হয়নে? গতিকে যিটো কাম কংগ্ৰেছে 55 বছৰে নোৱাৰিলে, গতিকে সেইকাৰণে কোনো যুক্তিতেই কংগ্ৰেছক সুযোগ দিয়া উচিত নহয়। আৰু আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই হ'ব বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, ভাৰতবৰ্ষই হ'ব আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ ভাৰত বনাব লগা হ'লে আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব, তেতিয়া আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে মোৰ আন্তৰিকতাৰে মই বৰাক উপত্যকা ৰাইজক আজি বৰখালা সমষ্টিৰ পৰাই কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু কিশোৰনাথৰ বাবে মই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ এই সমষ্টিৰ ৰাইজে যাতে আগন্তুক দিনত বিপুল ভোটত কিশোৰনাথক জয়যুক্ত কৰে আৰু বৰাকৰ প্ৰতিটো সমষ্টি যাতে জিকোৱাৰ দায়িত্ব পৰমশ্ৰদ্ধা ৰাইজে লয়। কাৰণ যোৱা 10 বছৰে আমি যেনেধৰণে বৰাক উপত্যকাৰ পৰা মৰম পাইছোঁ, এই মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইকাৰণে ইয়াত মিনি ছেক্ৰেটাৰীটো গঢ় লৈ উঠিছে। বৰাক নদীখনক এতিয়া আন্তঃৰাষ্ট্ৰীয় নদী হিচাপে আজি গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰীসকলে যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু বৰাকত আজি আপুনি যিটো যাতায়াত ব্যৱস্থা, আজি গুৱাহাটীলৈ 4 ঘণ্টাৰ ভিতৰত 5 ঘণ্টাৰ ভিতৰত যাতে যাব পাৰে শিলচৰৰ পৰা, ইয়াৰ বাবে 22 কোটি টকা আজি যেনেধৰণে প্ৰকল্প আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াত শুভাৰম্ভণি কৰিছে। গতিকে ইয়াৰ পৰাই প্ৰমাণ যে বিজেপিয়ে সদায় উন্নয়নক বিশ্বাস কৰে। মোৰ খুব ভাল লাগিছে। মোৰ নিৰ্বাচনী কেম্পেইন মই বৰাক উপত্যকাৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ এটা সৌভাগ্য হ'ল, হয়নে? সদায় মই অন্তৰ পৰা কওঁ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, আমি মিলাপ্ৰীতি থকাৰ কাৰণে যোৱা 10 বছৰ আমাৰ কিমান বিকাশ যাত্ৰাত আমি সফলতা অৰ্জন কৰিলোঁ। আৰু দুয়োটা উপত্যকাই আজি সমান্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, হয়নে? গতিকে যিটো কাম কংগ্ৰেছে 55 বছৰে নোৱাৰিলে, গতিকে সেইকাৰণে কোনো যুক্তিতেই কংগ্ৰেছক সুযোগ দিয়া উচিত নহয়। আৰু আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই হ'ব বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, ভাৰতবৰ্ষই হ'ব আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ ভাৰত বনাব লগা হ'লে আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব, তেতিয়া আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে মোৰ আন্তৰিকতাৰে মই বৰাক উপত্যকা ৰাইজক আজি বৰখালা সমষ্টিৰ পৰাই কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু কিশোৰনাথৰ বাবে মই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ এই সমষ্টিৰ ৰাইজে যাতে আগন্তুক দিনত বিপুল ভোটত কিশোৰনাথক জয়যুক্ত কৰে আৰু বৰাকৰ প্ৰতিটো সমষ্টি যাতে জিকোৱাৰ দায়িত্ব পৰমশ্ৰদ্ধা ৰাইজে লয়। কাৰণ যোৱা 10 বছৰে আমি যেনেধৰণে বৰাক উপত্যকাৰ পৰা মৰম পাইছোঁ, এই মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইকাৰণে ইয়াত মিনি ছেক্ৰেটাৰীটো গঢ় লৈ উঠিছে। বৰাক নদীখনক এতিয়া আন্তঃৰাষ্ট্ৰীয় নদী হিচাপে আজি গঢ় দিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু বৰাকত আজি আপুনি যিটো যাতায়াত ব্যৱস্থা, আজি গুৱাহাটীলৈ 4 ঘণ্টাৰ ভিতৰত 5 ঘণ্টাৰ ভিতৰত যাতে যাব পাৰে শিলচৰৰ পৰা, ইয়াৰ বাবে 22 কোটি টকাৰ আজি যেনেধৰণে প্ৰকল্প আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াত শুভাৰম্ভণি কৰিছে। গতিকে ইয়াৰ পৰাই প্ৰমাণ যে বিজেপিয়ে সদায় উন্নয়নক বিশ্বাস কৰে, শান্তিক বিশ্বাস কৰে, সমন্বয়ক বিশ্বাস কৰে। মইতো ক'তো দেখা নাই, কাৰণ কংগ্ৰেছৰ কোনো কাৰ্যকৰ্তাই নাই, তাহাঁতৰ ফিল্ডত কোনো ৱৰ্কাৰ নাই। তেওঁলোকে কেৱল সংবাদ মাধ্যমৰ যোগেদিয়ে জীয়াই আছে, মানুহৰ হৃদয়ত নাই। কাৰণ 55 বছৰে তাহাঁতক মানুহে সুযোগ দিলে চৰকাৰ চলোৱা, কিন্তু তেওঁলোক টোটেল বিফল হ'ল।
কাৰণ তেখেতৰ 55 বছৰ শাসনত থাকি বৰাক উপত্যকাত এটা ভাল পকী ৰাস্তা বনাব নোৱাৰিল, হয়নে? আজি মেডিকেল কলেজ এখনৰ পৰা 2খন হ'ল, এগ্ৰিকালচাৰ কলেজ, বিভিন্ন ধৰণৰ অত্যাধুনিক ইয়াত অনুষ্ঠান।